আজি ৰাতিপুৱাৰ পৰা সম্পূৰ্ণ ব্যস্ত হৈ আছোঁ কাৰণ আজি আচলতে এটা শ্বুটত যাব লাগে সেইকাৰণে ৰাতিপুৱাই উঠি প্ৰথমে কাম বনখিনি শেষ কৰিলোঁ কৰি পেলাই ব্ৰেকফাষ্টটো বনালোঁ ব্ৰেকফাষ্টটো খাই ল'লোঁ অকণমান মেকআপো কৰি ল'লোঁ আৰু এই শাড়ীখন আচলতে মই পূজাত পিন্ধিব কিনিছিলোঁ বগা আৰু ৰঙাৰ কম্বিনেশ্যনটো পূজাৰ সময়ত খুব ভাল লাগে ন সেইকাৰণে আৰু ইয়াত পিন্ধি কৰি মই গ'লোঁ কুশেলছ জুৱেলাৰীলৈ আৰু এই জুৱেলাৰী শ্ব'ৰুমত মই প্ৰথমবাৰ গৈছোঁ কিন্তু অনলাইন তেওঁলোকৰ পৰা মই আগতেও জুৱেলাৰী কিনিছিলোঁ খুব ধুনীয়া কালেকশ্যন আছে আৰু সঁচাকৈ মানে কোৱালিটি খুব ভাল হয় মই এটা নেক পিছো কিনিছোঁ যেটো আপোনালোকে অলৰেডি মোৰ বিয়াৰ ভিডিঅ'ত দেখিছেই আৰু মই ভিডিঅ'টো আপলোড কৰিছোঁ ফুল ভিডিঅ'টো তাৰ শ্ব'ৰুমখনৰ আপোনালোকে সেইটো গৈ চাব পাৰিব মই টেগ কৰি দিম মানে আৰু এই আহি পেলাই পালোহি 1টা বাজিছে আৰু আহি পেলাই মই ইভান যিহেতু স্কুলৰ পৰা আহি পালেহি তাৰ কাৰণে গাখীৰ একাপত মই নিউট্ৰিমিক্স মিক্স কৰি দিলোঁ তাৰপিছত সি খাই লওক তাৰপিছত যাম তলত ইপিনে খানা চানা বনাই চব ৰেডি হৈছিলে মই মাত্ৰ অকণমান ড্ৰাই ফ্ৰাই বনালোঁ এইটো হৈছে হাঁহৰ মাংসটো একদম শুকানকৈ ফ্ৰাই কৰে যে পিঁয়াজৰ লগত খুব ভাল লাগে মই এইটো খাই পেলাই সেই খাই বৈ আহিলোঁ মানে লাঞ্চটো কৰি আহিয়ে ইভানক বোলো ৰেডি কৰাই দিওঁ খুৱাই দিওঁ কাৰণ মোৰ খুব ভাগৰ লাগিছিলে ৰাতিপুৱাও সোনকালে উঠিছোঁ আৰু ৰাতিপুৱা উঠাৰ পৰা অকণো সময় পোৱা নাই সেইকাৰণে একদম গাটো ভাগৰি পৰিছে কিন্তু ইভান লগত থাকিলে ক'তনো ইমান আৰাম ল'ব পাৰিব বহুত সময় তাৰ লগত খেলিব লাগিব যিহেতু ৰাতিপুৱাৰ পৰা নাই সেইকাৰণে একদম সি যিমান পাৰে মোৰ লগত খেলিছে তো এনেকৈ মোৰ ৰাতিপুৱাটো পাৰ হ'ল আজিৰ কাৰণে বাই।